সকলোকে নমস্কাৰ জনালোঁ। মই মীনাক্ষী মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে ইমান ধুনীয়া মৰম দিছে, যাৰ কাৰণে মই ভিডিঅ' বনাবলৈ বহুত সাহস পাইছোঁ। মই দৈনন্দিন কৰা কামবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন মইনো কি কৰিলোঁ আৰু কেনেকৈনো কি কৰিছোঁ তাকে দেখাওঁ। দেখিছেনে, সৰিয়হৰ তেল হয়, মানে তেলটো আমাৰ ঘৰৰে হয়। এই তেলটো পাবলৈও যে আমি কিমান কৰিব লগা হয়, যিহেতু ঘৰত খেতি কৰা হয়, খেতিৰ কৰাৰ বিনিময়ত আমি ঘৰৰে খাব পাৰোঁ ন। হালধি হওক আৰু এই সৰিয়হৰ তেলটো হওক আমাৰ ঘৰৰে হয়, আমি নিকিনাকৈ চলোঁ। তাৰ বাবে দেখিছেনে, এই 2টা বস্তাত সৰিয়হ, মানে এয়া ঘৰতে যোৱা বছৰ কৰা আৰু অহা বছৰলৈ মানে আমাৰ সৰিয়হ হৈ যায়। সৰিয়হ পেলোৱাৰ পৰা সৰিয়হ তোলালৈ আমি তেল নিকিনাকৈ ঘৰত চলোঁ। 2টা বস্তাত সৰিয়হ আছে, তাৰে জোখ কৰি মানে 15 কেজিমান তিয়াবলৈ চেষ্টা কৰিছোঁ। দেখাইছোঁ, দেখিছেনে। এটা গামলাত 15 কেজি সৰিয়হ তিয়াই লৈ 2 ঘণ্টামান থৈ হাতেৰে খুব ধুনীয়াকৈ মোহাৰি ইয়াত থকা বালিটো চাফা কৰি দিম আৰু চাফা হোৱাৰ পাছত ৰ'দত দি দিব লাগিব। এখন কাপোৰ দি তাতে 2-3 দিনমান ৰ'দত দিছোঁ আৰু যেতিয়া মচমচীয়াকৈ শুকাব আৰু তাৰে পাছত মিললৈ দি খেদিয়াম। মানে মিললৈ গ'লে তেল পাই যাম আমি। সৰিয়হটোৱে মিলত পেৰি লৈ গুচি আহিলে তাৰ বাবে সলিহৈ লৈ যাওঁ। সলিহৈটো আমি এনেই নেখেদাওঁ, আমাৰ ফিচাৰী আছে তাতে দি দিব লাগিব। দেখিছেনে, তেল লৈ আহিলে। তেল ওলাইছে 6 লিটাৰ 6.5 লিটাৰমান আৰু মই বটলত বাকিব দিছোঁ। দেখিছেনে তেল। এটা বটলত মই জোখ কৰি বাকি থ'ম আৰু মানে 3 বটলমান বাকিম, বাকীখিনি আকৌ থৈ দিম। এইটো 1 লিটাৰ বটল হয়। ঘৰৰ তেলটো যিহেতু একেবাৰে মানে ভাল তেল হয়, কিনা তেলত বহুত ভেজাল থাকে, ঘৰৰ তেলটো ভেজাল নাথাকে। কষ্ট কৰোঁ, তাৰ বিনিময়ত আমি ঘৰৰে খাব পাওঁ। কিনা বস্তুৰ যিমানহে ভেজাল, সেইকাৰণে ঘৰতে খেতি কৰা হয়। যিখিনি পাৰোঁ মানে সেইখিনি ঘৰতে কৰি খাবলৈ চেষ্টা কৰোঁ। দেখিছেনে। এইখিনি পাবলৈও যে বহুত কষ্ট কৰিব লগা হয়। সৰিয়হ পেলোৱাৰ পৰা সৰিয়হ পকি তুলি আনি জাৰি ফুকি লোৱালৈ বহুত কৰিব লগা হয়। দেখিছেনে, 3 বটল বাকিলোঁ আৰু এই গিলানটোত নাই বুলিও 2.5 লিটাৰমান তেল এতিয়াও আছে। দেখিছেনে, ফাইনেলি 3 বটল বাকিলোঁ আৰু বাকীখিনি আছে। ভিডিঅ' হিচাপে ৰাখি থ'লোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল পালে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।